প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম NIT শিলচৰত ওলোৱা বহুতো বিষয়ৰ PhD চিট খালী হোৱাৰ বিষয়ে। নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি শিলচৰত আছে যেনে আপোনালোকে, আৰু NITত এডমিশ্যন যদি পাই যায় PhDৰ, আপোনালোকৰ সুবিধা বহুত বেছি হ'ব, যিহেতু চেণ্ট্ৰেল ইনষ্টিটিউট হয়। বহুতো বিষয়ৰ PhD প্ৰগ্ৰামৰ পদ খালী হৈছে, ইঞ্জিনিয়াৰিং, আৰ্টছ, ছায়েন্স, কমাৰ্চ ইত্যাদি। জুলাইৰ পৰা ডিচেম্বৰ 2026 চনৰ বাবে ছেশ্যনটোৰ বাবেই এডমিশ্যন নটিফিকেশ্যন অনা হৈছে। দুই প্ৰকাৰৰ এডমিশ্যন হ'ব PhDৰ। প্ৰথম হৈছে যিসকলৰ ফেল'শ্বিপ আছে, কোনোবাই JRF পাইছে, কোনোবাই বেলেগ ধৰণৰ ফেল'শ্বিপ স্কলাৰশ্বিপ পাই থৈছে তেওঁলোকৰ কাৰণে। আৰু বেলেগ এটা হৈছে গ্ৰুপ B, য'ত কোনো ধৰণৰ ফেল'শ্বিপ নাথাকে, তেওঁলোকে নৰ্মেলি আৰু PhDৰ কাৰণে এপ্লাই কৰিব। আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাসমূহ মই এতিয়া কৈ যাম। যদি গ্ৰুপ A কাৰণে এপ্লাই কৰে, বিশেষকৈ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টসকল, তেতিয়াহ'লে তেওঁলোকে এটা কাম কৰিব লাগিব, ME বা MTech বা ইয়াৰ সমপৰ্যায়ৰ ডিগ্ৰী কৰা আৰু গেট বা নেট কোৱালিফিকেশ্যন থাকিব লাগিব, সেইটো কৈছে। তাৰপিছত নহ'লে 60% মাৰ্কছ থাকিব লাগিব, সেইটো মাষ্ট হয়। কিন্তু ৰিজাৰ্ভ কেটেগৰীসকলক 6.0 তাৰমানে 55 থাকিলেই গ্ৰহণ কৰিব তেওঁলোকে। বা BE বা BTech কৰিলেও কিন্তু চলি যাব, খালি 75% থাকিব লাগিব। ছায়েন্সৰ যদি কথা কওঁ, তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল আৰু আপোনাৰ নিজৰ বিষয়ত, ছায়েন্স ডিপাৰ্টমেণ্টসকলৰ কাৰণে। মেনেজমেণ্ট ষ্টাডিসকলৰ কাৰণে যেনে বিজনেছ এডমিনিষ্ট্ৰেশ্যন, তো তেতিয়া তেওঁলোকৰ সেই বিষয়তে মাষ্টাৰ ডিগ্ৰী কৰা। আৰু যদি আমি আৰ্টছৰ কথা কওঁ, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ, যিকোনো বিষয়ত হ'লেই হ'ল আৰু হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স, মিনিমাম 60%, বাকী ছেম থাকিব ৰিজাৰ্ভ কেটেগৰীসকলৰ কাৰণে, য'ত যি ৰেহাই পাব লগা আছে পাব। তাৰপিছত PhD প্ৰগ্ৰাম হৈছে নন ফাইনেন্সিয়েল, য'ত মানে আপোনালোকে পইচা নিজে দিব লাগিব। NIT শিলচৰ ফালৰ পৰা নিদিয়ে আৰু আপুনি নিজে বহন কৰিব লাগিব। বহুত বেছি নহয়, ৰেগুলাৰ হ'ব, সেইটো ছেল্ফ ফাইনেন্স হ'ব। স্পনচাৰ থাকিলে আপোনালোকে ইয়াতো কিন্তু কৰিব পাৰিব এপ্লাই, সেইটো কথা নাই। পাৰ্ট টাইমো পাৰিব, আৰু প্ৰজেক্ট ষ্টাফসকলেও পাৰিব, ইনষ্টিটিউটৰ এমপ্লয়িজসকলেও পাৰিব ইত্যাদি কথা। আৰু কি বিষয়ত পাৰিব তাৰ বিষয়ে মই এতিয়া কৈ যাওঁ। মূল বিষয়টো গম পালে, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ বহুতো বিষয়, মেনেজমেণ্টৰ বহুতো বিষয়, আৰু ছায়েন্সৰ বহুতো বিষয়, আৰু ইঞ্জিনিয়াৰিঙৰ বহুতো বিষয়। এপ্লাই কৰিবলৈ হ'লে https://admission.nits.ac.in যাব লাগিব, আৰু তাতে 1000 টকা অ'পেন আৰু OBC সকল, বাকীসকলে 500 টকা দিলেই চলি যাব। তাৰপিছত আপোনালোকে অফলাইনে পঠাব লাগিব অন অৰ বিফ'ৰ ফাইনেল PDF কপি। এইটো অফলাইন নহয় চাগে, এইটো অনলাইনে পঠাব লাগিব। এপ্লিকেশ্যন ফৰ PhD প্ৰগ্ৰাম, ডিপাৰ্টমেণ্টৰ নাম, গ্ৰুপ A, গ্ৰুপ B যি হয়, আৰু হাৰ্ড কপি পঠোৱাৰ প্ৰয়োজন নাই বুলি ইয়াত লিখি দিছে। লাষ্ট ডেট 30 মে'। শ্বৰ্ট লিষ্টেড ইণ্টাৰভিউ হ'ব, ৰিটেন টেষ্ট 12 জুন, ইণ্টাৰভিউ আৰু ৰিটেন টেষ্ট পাতিব 15 জুলাই, 16 জুলাই, আৰু ছিলেক্টেড কেণ্ডিডেটৰ এডমিশ্যন হ'ব 20 জুলাই, ৰেজিষ্ট্ৰেশ্যন হ'ব 21 পৰা 27 জুলাই। আৰু বহুতো তথ্য বিচাৰিব তেওঁলোকে, সাধাৰণতে যি লাগে জানেই, আৰু সেইবোৰে পঠাব লাগিব। চিভিল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত ইয়াত বহুতো প্ৰকাৰৰ এৰিয়া অফ ৰিচাৰ্চ আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে মই সকলোখিনি নকওঁ, আৰু ভিডিঅ'টো পজ কৰি চাব পাৰিব। কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং বহুতো আছে এৰিয়া, ইয়াৰে ভিতৰত এটা চুজ কৰিব পাৰিব। তাৰপিছত ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বহুতো আছে, চুজ কৰি লওক। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং একেই, আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং বহুতো বিষয়ৰ আছে। মেকানিকেল ইঞ্জিনিয়াৰিং, কেমেষ্ট্ৰি বিভিন্ন বিষয়ৰ আছে ছাব টপিক, ফিজিক্সৰো আছে চাওক। তাৰপিছত আহিল মেথমেটিক্স, মেথছৰ, আৰু আহিল আমাৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স, ইকনমিক্সৰ আছে, লিটাৰেচাৰ আছে, হিষ্ট্ৰী আছে। ইয়াত মই কৈ দিওঁ এইটো, কাৰণ আমাৰ
হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ আণ্ডাৰত বহুতো বিষয় থাকে মেক্ৰ' এণ্ড মাইক্ৰ' ইকনমিক্স ফাইনেন্সিয়েল এনভাইৰনমেণ্টেল এগ্ৰিকালচাৰ এণ্ড বিহেভিয়েৰেল ইকনমিক্স স্পৰ্টছ ইকনমিক্স লিটাৰেৰী এণ্ড ট্ৰান্সলেশ্যন ষ্টাডিজ ট্ৰান্সলেশ্যন এণ্ড কলনিয়েলিজম লিটাৰেৰী হিষ্ট্ৰিঅ'গ্ৰাফী 1947 partition studies eco-literature folklore studies indigenous studies women's writing northeast literature critical media studies digital humanities আৰু urban studies আৰু মেনেজমেণ্ট ষ্টাডিজৰ আণ্ডাৰতো বহুতো বিষয় আছে বিশেষকৈ কমাৰ্চৰ বিষয়সমূহ ইয়াত সোমাই আছে এইকেইটাই মূল কথা ফৰ্ম ইয়াত আছে আপোনালোকে PDF ৰূপে পাই যাব যদি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত যায় এইবোৰ ব্যৱহৃত হ'ব বিভিন্ন ৰূপত সকলো কাৰণে নহবও পাৰে আৰু ইয়াৰ মতে আপোনালোকে কামসমূহ কৰিব লাগিব ইয়াত যি কথা কৈছে ধন্যবাদ